উপস্থিত আছো সোণাপুৰত আৰু সোণাপুৰ যি জুবিন ক্ষেত্ৰ আছে জুবিন ক্ষেত্ৰৰ পিছৰ ফালৰ দৃশ্য যি পাহাৰ এখন আছে সেই পাহাৰৰ পিছৰ দৃশ্য ইয়াত জেচিবি এক্সকেভেটৰে চলিছে যি প্ৰশাসনৰ উচ্ছেদ অভিযান ডিমৰীয়া সমজিলা আয়ুক্তৰ নেতৃত্বত আচলতে এই অভিযান চলিছে আৰু যি ক'ব লাগিব এই যি ভূমি আছে এই সম্পূৰ্ণ ইক' চেঞ্চিটিভ জোন বুলি জানিব পৰা গৈছে আমচাং অভয়াৰণ্যৰ গাতে লাগি থকা এই অঞ্চলটো আৰু এই অঞ্চলটোত বন্য হস্তীৰ মুক্ত বিচৰণ আছে যি আচলতে সম্পূৰ্ণ আচলতে ইক' চেঞ্চিটিভ জোনত এই দেৱাল নিৰ্মাণ কৰা হৈছিল যি অভিযোগ উত্থাপন হৈছিল তাৰ পাছত প্ৰশাসন সষ্টম হৈছিল আৰু জুবিন ক্ষেত্ৰৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰৰ এই ঘটনা দীৰ্ঘদিনৰ পৰা আচলতে ইয়াত এনেদৰে অবৈধ দেৱাল নিৰ্মাণৰ কাম চলি আছিল বুলি জানিব পৰা গৈছে আৰু প্ৰশাসনে পাছত আজিৰ দিনটোত দেখা গ'ল উচ্ছেদ অভিযান চলাইছে উচ্ছেদ অভিযান চলাই আচলতে এই দেৱালসমূহ এনেদৰে প্ৰশাসনে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু যি ক'ব লাগিব ডন বস্কো ইউনিভাৰ্চিটিৰ যি ছ'চাইটিৰ বিৰুদ্ধে আচলতে ইক' চেঞ্চিটিভ জোনত নিৰ্মাণ কাৰ্য কৰাৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছত সষ্টম হৈছিল ডিমৰীয়া সমজিলা আয়ুক্ত আৰু ডিমৰীয়া সমজিলা আয়ুক্তৰ নেতৃত্বত আচলতে আজি যি এই অবৈধ যি বেদখল চলিছিল বা ইক' চেঞ্চিটিভ জোন যি আইন বিৰুদ্ধভাৱে আচলতে এইসমূহ দেৱাল নিৰ্মাণ কৰা হৈছিল সেই দেৱালসমূহ বৰ্তমান এই মুহূৰ্তত ভাঙি পেলোৱা আমি এই দৃশ্য দেখুৱাই আছো আমি সমজিলা আয়ুক্তগৰাকী উপস্থিত আছে তেওঁৰ পৰা মন্তব্য ল'ম কি ক'ব ছাৰ আজি দেৱালসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে যে কোন ছ'চাইটিয়ে দখল কৰিছিল বা এই ইক' চেঞ্চিটিভ জোন বুলি জানিব পৰা গৈছে জুবিন ক্ষেত্ৰৰ পৰা 50 মিটাৰ আঁতৰত কি ক'ব ছাৰ এইখিনি আমাৰ তথ্যমতে চৰকাৰী ভূমি হয় ইয়াতে কোনো অজ্ঞাত ব্যক্তিয়ে আমি এখন বাউণ্ডেৰী ৱাল বনোৱা দেখা পাইছিলোঁ খুব ৰিচেণ্টলি বনাইছে পুৰণা ৱাল নহয় তো যেতিয়া এইটো আমাৰ চকুত পৰিলে আমাৰ চৰকাৰী নিয়ম অনুসৰি আমি চক্ৰ বিষয়ে এই ৱালখন ভাঙি মাটিখিনি চৰকাৰী মাটিখিনি মুকলি কৰিবলৈ আৰম্ভ কৰিছে এই যদি চোৱা যে এই আমচাং ৱাইল্ড লাইফৰ যি ইক' চেঞ্চিটিভ জোনৰ ভিতৰতে নিশ্চয় হয় এই অঞ্চলটো আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইক' চেঞ্চিটিভ জোনৰ ভিতৰত পৰে আজি নিৰ্মাণ কাৰ্য যে চলিছিল অভিযোগ উত্থাপন হৈছে ডন বস্কো ইউনিভাৰ্চিটিৰ বিৰুদ্ধে এই বিষয়টো ছাৰ আমি এটা নটিচ মাৰিছিলোঁ যে এইখিনি চৰকাৰী ভূমি কোনোবা ব্যক্তিয়ে বেদখল কৰা আমাৰ চকুত পৰিছে আৰু যদি কোনোবা তেনেকুৱা কোনো ব্যক্তিৰ যদি কিবা বৈধ নথি পত্ৰ আছে তেতিয়া আহি আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ কিন্তু আমি 7 দিনৰ ভিতৰত যোগাযোগ কৰি কিন্তু কোনো ধৰণৰ অনুষ্ঠান বা কোনো ব্যক্তিয়ে আমাৰ লগত তেনেকুৱা ধৰণে ভূমিখিনি ক্লেইম কৰিবলৈ আহি যোগাযোগ কৰা নাই হয় নিশ্চয়কৈ এয়া আছিলে ডিমৰীয়া সমজিলাৰ আয়ুক্তগৰাকীয়ে বিষয়টো সম্পূৰ্ণ বিষয়টো তেওঁ জনালে যে এসপ্তাহ পূৰ্বে আচলতে জাননী জাৰি কৰা হৈছিল যি ব্যক্তিৰ আচলতে এই ভূমি আছিলে তেওঁ উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত আচলতে বা কোনো লোকে আচলতে এই জমি নিজৰ বুলি আচলতে দাবী কৰিবলৈ আয়ুক্ত কাৰ্যালয়লৈ নাহিল আৰু সেয়ে এয়া দেখুৱাইছো বৰ্তমান বুলডোজাৰ চলিছে আৰু যি কোৱা হৈছে প্ৰশাসনিক বিষয়াগৰাকী উল্লেখ কৰিছে এই যি স্থান আছে এয়া সম্পূৰ্ণ ইক' চেঞ্চিটিভ জোনৰ বুলি ইতিমধ্যে তেখেতে উল্লেখ কৰিছে আৰু লগতে যি আচলতে ইয়াত নিৰ্মাণ কাৰ্য এনেদৰে দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত অবৈধ আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে কিন্তু অভিযোগ আছিলে আমি সেই অভিযোগৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছোঁ ডন বস্কো ছ'চাইটিয়ে আচলতে এই নিৰ্মাণ কাৰ্য কৰা বুলি অভিযোগ উত্থাপন হৈছিল এই বিষয়ে সমগ্ৰ বিষয়ে আচলতে কোন সঁচা কোন মিছা আচলতে কোনে নিৰ্মাণ কৰিলে এই সমগ্ৰ বিষয়ে আচলতে তদন্তত পোহৰলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ